হ্যালো স্টুডেন্ট, এই ভিডিওত আলোচনা কৰিম ক্লাছ 9-ৰ হাফ ইয়াৰলি এক্সাম 2027 বৰ্ষৰ সকলো বিষয়ৰ সম্পূৰ্ণ সিলেবাসখিনি আলোচনা কৰিম। ফাৰ্ষ্টত আমি ইংলিছৰ সিলেবাসখন লৈ আহিছোঁ। ইয়াত কোনবিলাক চেপ্টাৰ হাফ ইয়াৰলিত আহিব এবাৰ চাই লোৱা, আৰু কোন চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিব, কি গ্ৰামাৰ আহিব, আৰু সেইমতে তোমালোকে পঢ়ি গ'লেহে পৰীক্ষাত ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। ফাৰ্ষ্টত চোৱা, এটা পেছেজ আহিব, সেইটো হৈছে আনচিন পেছেজ। হাফ ইয়াৰলি পৰীক্ষাত চোৱা টিক চিন দিয়া আছে, আকৌ আণ্ডাৰলাইন কৰা যোনটো পইণ্ট আছে সেইটো হাফ ইয়াৰলিত আহিব। আনচিন পেছেজৰ পৰা 5 মাৰ্কছ আহিব। তাৰপিছত এমপ্লিফিকেশ্যনত চোৱা আণ্ডাৰলাইন কৰা আছে, এমপ্লিফিকেশ্যন অৰ্থাৎ ভাৱ বহলাই লিখিব লাগে, 5 মাৰ্কছ আহিব। কেইটামান ইম্পৰ্টেণ্ট এমপ্লিফিকেশ্যন ডেছক্ৰিপশ্যনত দি দিম, এবাৰ চাই ল'বা। ৰিপৰ্ট ৰাইটিঙৰ পৰাও 5 মাৰ্কছ আহিব। এইটোতো চোৱা আণ্ডাৰলাইন কৰা আছে, এইটো এই ৰিপৰ্ট ৰাইটিং আহিব। তাৰপিছত গ্ৰামাৰ কি আহিব, টেন্স আহিব, 3টা টেন্স আহিব, পেছিভ ভয়েস 2টা আহিব, প্ৰিপজিশ্যন 3টা আহিব, কুৱেশ্যন পেটাৰ্ণ 5টা আহিব। কুৱেশ্যন পেটাৰ্ণৰ ভিতৰত কি আহিব, কুৱেশ্যন পেটাৰ্ণ লগতে টেগ কুৱেশ্যন এটা ৰৈ গ'ল, সেইটো হৈছে ৱৰ্ড অৰ্ডাৰ, মানে মিলাব লাগে, সেইটো আহিব। তাৰপিছত প্ৰ'জ চেপ্টাৰ কি আহিব, দ্য ফান দে হেড, দ্য চাউণ্ড অফ মিউজিক, এই 2টা চেপ্টাৰ। মাই চাইল্ডহুড কেৱল প্ৰ'জ অৰ্থাৎ গদ্য ভাগৰ পৰা 3টা চেপ্টাৰহে আহিব, দ্য ফান দে হেড, দ্য চাউণ্ড অফ মিউজিক, মাই চাইল্ডহুড। পোয়েট্ৰিৰ পৰা কি আহিব চোৱা, দ্য ৰোড নট টেকেন, লেক আইল অফ ইনিছফ্ৰী, লিজেণ্ড অফ নৰ্থলেণ্ড। এই 3টা তোমালোকে হাফ ইয়াৰলিৰ কাৰণে পঢ়িলেই হ'ব। তাৰপিছত ছাপ্লিমেণ্টাৰী ৰিডাৰ্ছৰ পৰা আহিব এটা চেপ্টাৰ আহিব, সেইটো হৈছে দ্য এডভেঞ্চাৰ অফ ট'টো। দ্য এডভেঞ্চাৰ অফ ট'টো এই চেপ্টাৰটোহে কেৱল হাফ ইয়াৰলিৰ কাৰণে আহিব, বাকীখিনি কিন্তু নাহে, সেইকেইটা এনুৱেল কাৰণে দিয়া হৈছে। লাষ্টত চোৱা লিখা আছে আণ্ডাৰলাইন লেচন আইটেমছ ফৰ দ্য হাফ ইয়াৰলি এক্সামিনেশ্যন। ইতিমধ্যে যিকেইটা আণ্ডাৰলাইন লেচন আলোচনা কৰিছোঁ এইকেইটা হাফ ইয়াৰলি এক্সামৰ কাৰণে। এতিয়া আমি নেক্সট ছ'চিয়েল ছায়েন্সৰ চিলেবাছলৈ আগবাঢ়োঁ। ছ'চিয়েল ছায়েন্সৰ কোনবিলাক চেপ্টাৰ এইবাৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব এবাৰ চাই যোৱা। ছ'চিয়েল ছায়েন্সৰ প্ৰথমটো পাৰ্ট যোনটো হিষ্ট্ৰী আছে, এই হিষ্ট্ৰী ছেকশ্যনত কোনবিলাক চেপ্টাৰ আহিব সেইখিনি আমি ফাৰ্ষ্টত আলোচনা কৰোঁ। তাৰপিছত জিঅ'গ্ৰাফী, তাৰপিছত পলিটিকেল আৰু ইকনমিক্সৰ চেপ্টাৰখিনি আলোচনা কৰিম, আৰু কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিব সেইখিনিও আলোচনা কৰিম। হিষ্ট্ৰীৰ প্ৰথমটো চেপ্টাৰ হৈছে এডভেণ্ট অফ ইউৰোপিয়ানছ ইনটু ইণ্ডিয়া, ভাৰতত ইউৰোপীয়সকলৰ আগমন, এইটো হাফ ইয়াৰলিত আহিব। গ্ৰ'থ অফ ইণ্ডিয়ান নেশ্যনেলিজিম, ভাৰতত জাতীয় জাগৰণ, দ্য মোৱামৰীয়ান ৰেভিলিয়ন, মোৱামৰীয়া বিদ্ৰোহ। এই 3টা হাফ ইয়াৰলি পৰীক্ষাত আহিব, আৰু 3টাৰ পৰা 35 মাৰ্কছ আহিব হাফ ইয়াৰলি পৰীক্ষাত, এই 3টা চেপ্টাৰৰ পৰা 35। তাৰপিছত জিঅ'গ্ৰাফীৰ 2টা চেপ্টাৰ আছে চোৱা, এটা হৈছে চেঞ্জ অফ আৰ্থ ছাৰফেচ, ভূপৃষ্ঠৰ পৰিৱৰ্তন, এটমছফিয়াৰ ষ্ট্ৰাকচাৰ, প্ৰেছাৰ বেল্টছ এণ্ড উইণ্ড ছিষ্টেম, এইটোৰ পৰা আহিব। এই 2টা চেপ্টাৰ জিঅ'গ্ৰাফীৰ পৰা আহিব, আৰু এই 2টা চেপ্টাৰ তোমালোকে শিকি গ'লেই হ'ল ভালকৈ। তাৰপিছত পলিটিকেল ছায়েন্স আৰু ইকনমিক্সৰ পৰা পলিটিকেলৰ প্ৰথমটো যোনটো চেপ্টাৰ, পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ ৰাজনৈতিক দল, এই চেপ্টাৰটো ভালকৈ চাই যাবা। এই চেপ্টাৰটোৰ পৰা 10 মাৰ্কছ আহিব। তাৰপিছত আমাৰ আৰু এটা চেপ্টাৰ থাকিব, সেইটো হৈছে পাৰ্ট 2 ইকনমিক্সৰ বেচিক কনচেপ্ট অফ ইকনমিক্স। এই চেপ্টাৰটোৰ পৰা মানে 1 নম্বৰ চেপ্টাৰটো, এই চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত 10 মাৰ্কছ আহিব। আৰু এনেদৰে টোটেল মাৰ্কছ হ'বগৈ 90, আৰু ইণ্টাৰনেল এছেছমেণ্ট যোনটো স্কুলৰ পৰা প্ৰভাইড কৰিব সেইটোত হ'বগৈ 10, আৰু এনেকৈ হ'বগৈ গ্ৰাণ্ড টোটেল 100 মাৰ্কছ। আৰু যদি তোমালোকৰ অন্যান্য বাকী 4টা ছাবজেক্ট আছে সেইখিনিৰ চিলেবাছ লাগিলে কমেণ্ট কৰি জনাবা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। মই ক্লাছ 9-ৰ ইতিমধ্যে বহুখিনি গ্ৰামাৰ ভিডিঅ' আপলোড দিছোঁ, এবাৰ তোমালোকে চাই ল'বা। ডেছক্ৰিপশ্যনত কিছু লিংক দিয়া থাকিব। আজিৰ কাৰণে ইয়াতে সামৰিছোঁ, ধন্যবাদ।